মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি চতুৰ্থ শ্ৰেণীৰ স্পন্দনৰ পাঠ নম্বৰ 2 অভ্যাসৰ পৰিৱৰ্তন নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰখিনি কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। এতিয়া চোৱা ক্ৰিয়াকলাপ 1 তলত দিয়া প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এতিয়া আমি এই প্ৰশ্নখিনিৰ শুদ্ধ উত্তৰ উলিয়াই শুদ্ধ চিন দিম। এতিয়া চোৱা জ্ঞানে ৰাতিপুৱা বহু দেৰিলৈ কিয় উঠা নাছিল? ক গাটো দুৰ্বল লগা বাবে, খ টোপনি পূৰ নোহোৱা বাবে, গ ঠাণ্ডা লগা বাবে, ঘ মাকে জগাই নিদিয়াৰ বাবে। এইটো হ'ব খ টোপনি পূৰ নোহোৱাৰ বাবে। গতিকে আমি ইয়াত শুদ্ধ চিন দিম। তাৰপিছত চোৱা জ্ঞানে কিয় পঢ়াশালীত ব্যায়াম কৰা নাছিল? ক তাৰ টোপনি পূৰ হোৱা নাছিল বাবে, খ সি শাক-পাচলি খাই অহা নাছিল বাবে, গ তাৰ খুব ভাগৰ লাগি আছিল বাবে, ঘ সি ঘৰত চাওমিন খাই অহা নাছিল বাবে। এইটো হ'ব গ তাৰ খুব ভাগৰ লাগি আছিল বাবে। গতিকে আমি গত শুদ্ধ চিন দিম। তাৰপিছত চোৱা আমি কিয় ব্যায়াম কৰিব লাগে? ক দেহ মন সুস্থ কৰি ৰাখিবলৈ, খ আজৰি সময় কটাবলৈ, গ শকত-আৱত হ'বলৈ, খ শাৰীৰিক পৰিশ্ৰম কৰিবলৈ। এইটো হ'ব ক দেহ মন সুস্থ কৰি ৰাখিবলৈ। এতিয়া চোৱা 3 কোৱা আৰু লিখা। ক জ্ঞানে কি খাই ভাল পাইছিল? উত্তৰ জ্ঞানে চাওমিন খাই ভাল পাইছিল। খ জ্ঞানৰ বান্ধৱীজনীয়ে কি খাই বিদ্যালয়লৈ আহিছিল? উত্তৰ ভাত, দাইল আৰু শাক খাই আহিছিল। গ তুমি কিয় ব্যায়াম কৰা নাই? প্ৰশ্নটো কোনে কাক কৰিছিল? উত্তৰ শিক্ষকে জ্ঞানক এই প্ৰশ্নটো কৰিছিল। এতিয়া চোৱা 4 ভাবা আৰু লিখা। ক জ্ঞানে সদায় ভাগৰ লাগি থকা বুলি কিয় কৈছিল? উত্তৰ স্বাস্থ্যকৰ খাদ্য নোখোৱা আৰু ব্যায়াম নকৰা বাবে। খ দেউতাকে জ্ঞানক ব্যায়াম আৰু খেলা-ধূলা কৰিবলৈ কিয় উপদেশ দিছিল? উত্তৰ শৰীৰ সুস্থ ৰাখিবলৈ দেউতাকে জ্ঞানক ব্যায়াম আৰু খেলা-ধূলা কৰিবলৈ উপদেশ দিছিল। গ চিত্ৰকথাখনৰ শেষৰ ছবিখনত জ্ঞানৰ পঢ়া মেজৰ সন্মুখত আঁৰি থোৱা কাগজখনত কি কি লিখা আছিল আৰু কিয় লিখা আছিল? এতিয়া চোৱা চিত্ৰকথাখনৰ শেষৰ ছবিখনত জ্ঞানৰ পঢ়া মেজৰ সন্মুখত আঁৰি থোৱা কাগজখনত কি কি লিখা আছিল হয়নে? মানে এই কাগজখনত কি কি লিখি থোৱা আছিল? গতিকে আমি লিখিম নিয়মিত সেউজীয়া শাক-পাচলি, ফল-মূল খাম, সদায় খোজ কাঢ়িম, সময়ে সময়ে পানী খাম, বাহিৰা খাদ্য নাখাওঁ বুলি লিখা আছিল হয়নে? আৰু কিয় লিখিছিল? প্ৰতিদিনে কাগজত লিখা এই ভাল অভ্যাসবোৰ মানি চলিবলৈ তেওঁ লিখি আঁৰিছিল হয়নে? এতিয়া চোৱা 5 ছাৰ মোৰ ভাগৰ লাগিছে। জ্ঞানৰ কিয় ভাগৰ লাগিছিল? জ্ঞানৰ কিয় ভাগৰ লাগিছিল কোৱাচোন? জ্ঞানে স্বাস্থ্যকৰ খাদ্য নোখোৱাৰ বাবে, ব্যায়াম আদি নকৰাৰ বাবে জ্ঞানৰ ভাগৰ লাগিছিল হয়নে? তাৰপিছত জ্ঞানে কি কি কাম কৰিলে? তাৰপিছত জ্ঞানে স্বাস্থ্যকৰ খাদ্যবোৰ খোৱা আৰম্ভ কৰিলে, প্ৰাতঃভ্ৰমণ কৰিবলৈ গ'ল, ব্যায়াম কৰিলে হয়নে? সেই কামখিনি কৰাৰ পাছত জ্ঞানৰ কি কি লাভ হ'ল বুলি তুমি ভাবা? সেইখিনি কাম কৰাৰ পাছৰ পৰা জ্ঞানে খেলা-ধূলা কৰিব পৰা হ'ল, পঢ়া-শুনাত মন বহিল, তাৰ ভাগৰ লগা অনুভৱ নোহোৱা হ'ল হয়নে? এতিয়া চোৱা 6 পাঠটো বুজি কাহিনীটো নিজে সজাই লিখা। এতিয়া আমি পাঠটো বুজি কাহিনীটো চমুকে ইয়াত নিজে সজাই লিখিছো। চোৱা এদিন জ্ঞান বহু দেৰিলৈ শুই আছিল, সেইবাবে মাকে জগালে। গা পা নোধোৱাকে খাদ্য খাওঁতেও সি অসন্তুষ্টি প্ৰকাশ কৰি চাওমিন লাগে বুলি ক'লে। শাক-পাচলি নোখোৱা বাবে সি লাহে লাহে দুৰ্বল হৈ আহিল। শেষত সি নিজৰ ভুল বুজি ভাল অভ্যাসবোৰ গঢ় দিলে। এতিয়া চোৱা খাত তলত একোটা শব্দৰ বিপৰীতে দুটাকৈ অৰ্থ দিয়া আছে। তাৰ ভিতৰত পাঠৰ লগত খাপ খোৱা অৰ্থটো ৰাখি আনটো কাটি দিয়া।
এতিয়া চোৱা ইয়াত আমাক শব্দ অৰ্থ দিয়া হৈছে এটা শব্দৰ লগত আমাক দুটা অৰ্থ দিয়া হৈছে হয়নে এতিয়া আমি কি কৰিব লাগিব যিটো শব্দ আমি পাঠত পাইছো সেই শব্দৰ অৰ্থ আমি ইয়াত ৰাখিব লাগিব আৰু আন অৰ্থটো আমি কাটি দিব লাগিব এতিয়া চোৱা শব্দ এফালে আছে পাঠৰ লগত খাপ খোৱা অৰ্থ হয়নে শুন কি হয় এবিধ মূল্যৱান ধাতু হয় আৰু শুন বুলি আমি শিশুক চেনেহেৰে মতা মাত হয় হয়নে এতিয়া চোৱা পাটিত শুন বুলি জ্ঞানৰ মায়ে কৈছিল হয়নে গতিকে এইটো শুদ্ধ হ'ব আৰু এইটো আমি কাটি দিম এতিয়া চোৱা দাইল মানে ফলা মাহৰ আঞ্জা এতিয়া চোৱা ইয়াত দাইল বুলি জ্ঞানৰ বান্ধৱীজনীয়ে দাইল খাই আহিছো বুলি কৈছিল হয়নে ফলা মাহৰ আঞ্জা তাই দাইল খাইছিল যেতিয়া আমি ইয়াত শুদ্ধ চিন দিম এইটো আমি কাটি দিম তাৰপিছত চোৱা খেল ধেমালি কৰা একেলগে খোৱা মেলা কৰা মানুহৰ সমাজ ইয়াত খেল বুলি আমি ধেমালি কৰা কথা পাইছো হয়নে তাৰপিছত চোৱা পালেং এইটো খোৱা বিছনা এইটো এবিধ শাকৰ নাম ইয়াত আমি এবিধ শাকৰ নাম পালেং হিচাপে পাইছো হয়নে গতিকে এইটো হ'ব এইটো আমি কাটি দিম এতিয়া চোৱা ভাষা অধ্যয়ন এতিয়া চোৱা ৮ ক পঢ়া এইবোৰ নকৰো বাবে মই সদায় ভাগৰুৱা হৈ থাকো নেকি সংলাপটোত থকা ভাগৰুৱা শব্দটো ভাগৰ শব্দৰ লগত উৱা যোগ হৈ গঠিত হৈছে অৰ্থাৎ ভাগৰ যোগ উৱা ভাগৰুৱা সেইদৰে ৰণ যোগ উৱা ৰণুৱা তলৰ শব্দবোৰ ভাঙি লিখা এতিয়া চোৱা ঘৰুৱা হয়নে গতিকে আমি লিখিম ঘৰ যোগ উৱা ঘৰুৱা পলসুৱা পলস যোগ উৱা পলসুৱা খাৰুৱা খাৰ যোগ উৱা খাৰুৱা জাবৰুৱা জাবৰ যোগ উৱা জাবৰুৱা এয়া চোৱা আমি এইবোৰ লিখিছো এতিয়া চোৱা ৯ ক তলত জ্ঞানৰ মাকে কোৱা কথাখিনিলৈ মন কৰো আহাচোন দেউতাক ইমান লাহে লাহে নহয় খৰকৈ খোজ কাঢ়া মাক এনেদৰে ৰাতিপুৱা ১৫-২০ মিনিট খোজ কাঢ়িব লাগে ইমান লাহে লাহে নহয় খৰকৈ খোজ কাঢ়া ইয়াত লাহে লাহে আৰু খৰকৈ শব্দ দুটাই খোজ কঢ়া ক্ৰিয়াৰ পদৰ অৱস্থা বা গুণ বুজাইছে এতিয়া তলত দিয়া বাক্যটো চোৱা বেগাই যোৱা কেনেকৈ যোৱা উত্তৰ বেগাই যোৱা জোৰকৈ ধৰিম কেনেকৈ ধৰিম উত্তৰ জোৰকৈ এতিয়া চোৱা জানো আহা ক্ৰিয়াৰ গুণ অৱস্থা প্ৰাবল্য বুজোৱা পদবোৰেই ক্ৰিয়া বিশেষণ এতিয়া চোৱা ক্ৰিয়া বিশেষণ বুলি কাক কয় যিবোৰ শব্দই ক্ৰিয়াৰ গুণ অৱস্থা প্ৰাবল্য আদি বুজায় সেইবোৰক ক্ৰিয়া বিশেষণ বুলি কোৱা হয় হয়নে এতিয়া চোৱা মনত ৰাখিবা ক্ৰিয়াটোক কেনেকৈ বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ পাবা সেইটোৱেই ক্ৰিয়া বিশেষণ এতিয়া ক্ৰিয়াক মানে কোনো এটা কামক কেনেকৈ বুলি যদি আমি প্ৰশ্ন সুধো তেতিয়া যিটো উত্তৰ পাম সেইটোৱে হৈছে আমাৰ ক্ৰিয়া বিশেষণ এতিয়া চোৱা খ তলৰ দফাটো পঢ়ি দফাটোত থকা ক্ৰিয়া বিশেষণ কেইটাৰ তলত আঁচ টানা এতিয়া আমি এই দফাটো পঢ়ি ইয়াত পোৱা বিশেষণ কেইটাৰ তলত আমি আঁচ টানিব লাগিব আজি বিদ্যালয়ৰ পৰা লৰালৰিকৈ আহিলো এতিয়া চোৱা এই লৰালৰিকৈ শব্দ হৈছে বিশেষণ কেনেকৈ আহিলো লৰালৰিকৈ গতিকে ইয়াত আমি আঁচ টানিম ঘৰ পায়েই খেলপথাৰলৈ দৌৰি দৌৰি গলো এতিয়া চোৱা এই দৌৰি দৌৰি শব্দটো আমাৰ ক্ৰিয়া বিশেষণ হয় তাৰপিছত চোৱা তেনেতে ধাৰাসাৰে বৰষুণ দিবলৈ আৰম্ভ কৰিলে এতিয়া চোৱা এই ধাৰাসাৰে শব্দটো ক্ৰিয়া বিশেষণ সেইবাবে আমি সোনকালে এই সোনকালে শব্দটো হৈছে ক্ৰিয়া বিশেষণ খেলা সামৰি হেপাই ফুপাই ঘৰলৈ উভতিলো আৰু এই হেপাই ফুপাই শব্দটো হৈছে ক্ৰিয়া বিশেষণ এতিয়া চোৱা গ তলৰ ক্ৰিয়া বিশেষণ কেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা এতিয়া আমি এই ক্ৰিয়া বিশেষণ কেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিম
এতিয়া চোৱা মনে মনে টপৰাই লাহে ধীৰে ৰমক জমককৈ। এতিয়া আমি এইবোৰ বাক্য ৰচনা কৰিছোঁ। চোৱা মনে মনে প্ৰীতমে মনে মনে বহি কিতাপ পঢ়ি আছে। টপৰাই নয়নে খৰচি মাৰি পাতটি পৰাৰ বাবে সি টপৰাই উত্তৰ দিব পাৰে। লাহে ধীৰে ফেৰীৱালাই লাহে ধীৰে চাইকেল চলাই পুতলা বেচিছে। ৰমক জমককৈ বিয়া ঘৰখন ৰমক জমককৈ সজোৱা হৈছে। এতিয়া চোৱা জ্ঞান সম্প্ৰসাৰণ। জানো আহা খেল ধেমালি যোগাসন প্ৰাণায়াম আদিয়ে আমাৰ দেহ মন মগজু সুস্থ কৰি ৰাখে। এইবোৰে ভালকৈ উশাহ নিশাহ লোৱাত, মন শান্ত কৰি ৰখাত, ৰোগ প্ৰতিৰোধ কৰাত, শৰীৰৰ শক্তি বৃদ্ধি কৰাত আমাক সহায় কৰে। প্ৰতিদিনে যোগাসন কৰিলে পঢ়া শুনাত আমাৰ মনোযোগ বাঢ়ে আৰু মন প্ৰফুল্ল হৈ থাকে। সেইবাবে আমি সকলোৱে যোগাসন কৰা উচিত। প্ৰতি বছৰে 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। এতিয়া চোৱা ইয়াত কোৱা হৈছে প্ৰাণায়ামৰ জৰিয়তে কি হয়, আমাৰ দেহ মন মগজু আদি আমি সুস্থ কৰি ৰাখিব পাৰোঁ, হয়নে? আৰু কি হয়, প্ৰাণায়াম কৰিলে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বাঢ়ি যায়। সেয়ে আমি নিয়মিতভাৱে প্ৰাণায়াম কৰিব লাগে, হয়নে? আৰু প্ৰতি বছৰৰ 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। এতিয়া চোৱা ওপৰৰ যোগাসনৰ ছবিবোৰ চোৱা। সেই আসনবোৰৰ ভিতৰত যিবোৰ তুমি কৰা সেইবোৰৰ কাষৰ বৃত্তটোত শুদ্ধ চিন দিয়া। ডাঙৰৰ সহায় লৈ আসনবোৰৰ নাম জানি লৈ লিখিবা। এতিয়া চোৱা ইয়াত আমাক কেইটামান আসন দিয়া হৈছে, হয়নে? এতিয়া এই আসনসমূহৰ ভিতৰত তোমালোকে কোনটো আসন কৰা সেইটো তোমালোকে শুদ্ধ চিন দিবা। এতিয়া চোৱা এইটো বৃক্ষাসন, এইটো ত্ৰিকোণাসন, এইটো ধনুৰাসন, এইটো পদ্মাসন। এতিয়া চোৱা 11 পঢ়া। শৰীৰৰ পুষ্টি মনৰ তুষ্টি। জ্ঞানৰ খাদ্যাভাস সলনি হোৱা দেখি ককাকে বৰ সন্তোষ পালে। তাক ওচৰলৈ মাতি আনি মূৰত হাত বুলাই উপদেশ দি ক'লে, পষেকত খাবা কেহা আৰু তিতা, মাহেকত লাৰু পিঠা, ছালৰ কাৰণে টেঙা ফল ভাল, হাড়ৰ বাবে মিঠা। তাৰপিছত চোৱা আইতাকে জ্ঞানক দোকালত চুমা খাই আশীৰ্বাদ দি ক'লে, থাকিবা হাঁহি নাখাবা বাহি, কৰিবা কায়িক শ্ৰম, খাব লাগে দুগ্ধ, হ'ব লাগে শুদ্ধ, তেহে আঁতৰিব ভ্ৰম। তাৰপিছত চোৱা জ্ঞানে ককাক আইতাকক কথা দিলে, খাৱন খোৱন চলন ফুৰণ মানিম সদায় সদাচৰ, আনৰ প্ৰতি সদ্ভাৱ প্ৰীতি ৰাখি কৰোঁ অংগীকাৰ। এতিয়া চোৱা 12 তুমি সদায় কি কৰি ভাল পোৱা। তুমি সদায় কৰা, কেতিয়াবা কৰা আৰু কেতিয়াও নকৰা কামৰ সোঁফালে শুদ্ধ চিন দিবা। এতিয়া চোৱা ইয়াত আমাক কিছুমান কাম দিয়া আছে আৰু ইয়াত 3টা ঘৰ দিয়া আছে। ইয়াত দিয়া হৈছে সদায় কৰোঁ, কেতিয়াবা কৰোঁ আৰু কেতিয়াও নকৰোঁ। এতিয়া এই কামবোৰ যদি তোমালোকে সদায় কৰা ইয়াত শুদ্ধ চিন দিবা, কেতিয়াবা কৰা যদি ইয়াত শুদ্ধ চিন দিবা আৰু কেতিয়াও নকৰা যদি ইয়াত শুদ্ধ চিন দিবা। এতিয়া চোৱা কামবোৰ, এফালে কামবোৰ দিয়া আছে, মই পঢ়ি যাম, তোমালোকে এইফালে শুদ্ধ চিন দি যাবা। ক মই শাক পাচলি খাই ভাল পাওঁ। যদি সদায় খোৱা ইয়াত দিবা, কেতিয়াবা খোৱা যদি ইয়াত দিবা আৰু কেতিয়াও নোখোৱা যদি ইয়াত দিবা। মই মাংস খাই ভাল পাওঁ। যদি সদায় খোৱা ইয়াত দিবা আৰু যদি কেতিয়াবা খোৱা ইয়াত দিবা আৰু যদি কেতিয়াও নোখোৱা ইয়াত দিবা। মই ছবি আঁকি ভাল পাওঁ। এইটো তোমালোকে তেনেকে দি যাবা। তাৰপিছত মই খেলি ভাল পাওঁ। এইটো তোমালোকে দিবা। মই ফুৰি ভাল পাওঁ। প্ৰথম মই কিতাপ পঢ়ি ভাল পাওঁ। দ্বিতীয় সাধু শুনি মোৰ ভাল লাগে। বৰ্গীয় মই ব্যায়াম আৰু যোগাসন কৰি ভাল পাওঁ। মই অভিনয় কৰি ভাল পাওঁ। মই গাখীৰ আৰু ফল মূল খাই ভাল পাওঁ। মূৰ্ধন্য মই গান শুনি ভাল পাওঁ। মূৰ্ধন্য মই কবিতা আবৃত্তি কৰি ভাল পাওঁ। এতিয়া তোমালোকে সদায় কৰা নে, কেতিয়াবা কৰা নে, কেতিয়াও নকৰা এইবোৰ শুদ্ধ চিন দি যাবা। এতিয়া চোৱা 13 তলৰ দফাটো পঢ়া। বিবেক আৰু মাধুৰ্য 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ। বিবেকে পুৱা শুই উঠি সদায় দাঁত ঘঁহি উঠি এগিলাচ পানী খায়। কিছু সময় পঢ়া শুনা কৰি গা ধুই ভাত খাই পৰিষ্কাৰ কাপোৰ পিন্ধি স্কুললৈ যায়।
সি নিজৰ পঢ়া কিতাপ পত্ৰবোৰো বৰ পৰিপাটিকৈ ৰাখে। শিক্ষকে কৰিবলৈ দিয়া গৃহ কাৰ্যবোৰো বৰ সুন্দৰকৈ কৰে। সেইবাবে শিক্ষকসকলে তাক প্ৰশংসা কৰে। আনহাতে চাফ চিকুণকৈ থকাৰ প্ৰতি মাধুৰ্যৰ কোনো ধাউতি নাই। শিক্ষকে প্ৰায়ে তাক পৰিষ্কাৰকৈ থাকিবলৈ, দাঁত ঘঁহিবলৈ, নখ চুলি কাটিবলৈ সোঁৱৰাই থাকিব লাগে। আনকি মধ্যাহ্ন ভোজন খোৱাৰ পৰতো সি প্ৰায়ে হাত ধুবলৈ পাহৰে। সঘনাই অসুখত ভুগি থকাৰ বাবে মাধুৰ্য মাজে সময়ে স্কুলত অনুপস্থিত থাকিবলগীয়া হয়। এতিয়া চোৱা উত্তৰ দিয়া। এতিয়া চোৱা এই প্ৰশ্নবোৰৰ উত্তৰ আমি লিখিব নালাগে, আমি মুখে মুখে দিম। বিবেক আৰু মাধুৰ্যৰ ভিতৰত কাৰ অভ্যাস ভাল বুলি তুমি ভাবা আৰু কিয়? এতিয়া তোমালোকে কাৰ অভ্যাস ভাল বুলি ভাবা? বিবেক আৰু মাধুৰ্যৰ মাজত অভ্যাস ভাল হয়নে? কাৰণ বিবেকে কি কৰে? ৰাতিপুৱা শুই উঠি দাঁত ঘঁহে, এগিলাচ পানী খায়, কিছু সময় পঢ়া শুনা কৰে, গা পা ধুই ভাত খাই পৰিষ্কাৰ কাপোৰ পিন্ধি স্কুললৈ যায় হয়নে? আৰু নিজে পঢ়া কিতাপবোৰ পৰিপাটিকৈ ৰাখে আৰু শিক্ষকে কৰিব দিয়া গৃহ কাৰ্যবোৰো সুন্দৰকৈ কৰে হয়নে? সেইবাবে আমি বিবেকৰ অভ্যাস ভাল বুলি ক'ম। চাফ চিকুণকৈ থাকিলে আমাৰ কি কি লাভ হয়? চাফ চিকুণকৈ থাকিলে আমাৰ কি হয়? বেমাৰ আজাৰ নহয়, দেখিবলৈ ধুনীয়া লাগে হয়নে? এতিয়া চোৱা, নিজৰ ঘৰখনৰ লগতে বিদ্যালয়খন আৰু চৌপাশ পৰিষ্কাৰ কৰিবলৈ তোমালোকে কি কি কাম কৰিবা? এইটো তোমালোকে নিজেই ক'বাচোন, তোমালোকে কি কি কৰিবা? মাধুৰ্যৰ অভ্যাসবোৰ তুমি শুদ্ধ বুলি ভাবানে? এতিয়া মাধুৰ্যৰ অভ্যাসবোৰ তোমালোকে শুদ্ধ বুলি ভাবানে? মাধুৰ্যৰ অভ্যাস সলনি কৰিবলৈ তুমি কি পৰামৰ্শ দিবা? এতিয়া এইটো তোমালোকে কি পৰামৰ্শ দিবা? এয়া তোমালোকে বিদ্যালয়ত ছাৰ বাইদেউক ক'বা। এতিয়া চোৱা, হাতে কামে কৰোঁ আহা। চৈধ্য, ফল মূলৰ চালাড প্ৰস্তুত কৰিবলৈ শিকোঁ আহা। এতিয়া আমি ফল মূলৰ চালাড প্ৰস্তুত কৰিবলৈ শিকিম। প্ৰয়োজনীয় সামগ্ৰী: পকা আম এটা, আপেল এটা, পকা কল দুটা, ডালিমৰ গুটি কেইটামান, পকা অমিতা এটা, জোখমতে ক্ৰীম বা মৌ। প্ৰথমতে আমি কি কৰিব লাগিব? প্ৰথমতে গোটেইখিনি ফল পৰিষ্কাৰকৈ ধুই লোৱা। তাৰ পাছত প্ৰত্যেকবিধ ফলৰ বাকলি গুচাই লোৱা। বাকলি গুচাই লোৱা ফলখিনি সৰু সৰুকৈ কাটি বহল বাতি এটাত লোৱা। এতিয়া সেই টুকুৰাবোৰ ভালকৈ মিহলাই লৈ তাৰ ওপৰত কেইচামুচমান ক্ৰীম আৰু মৌ ঢালি দিয়া। এনেদৰে ফল মূলৰ সুস্বাদু চালাড সাজু হৈ যাব। এতিয়া তোমালোকে এইটো ঘৰত কৰি চাব পাৰা। তোমালোকে চালাড প্ৰস্তুত কৰাৰ আগতে প্ৰথমতে ধুনীয়াকৈ হাত ধুই ল'বা, তাৰপিছত তোমালোকে চালাড প্ৰস্তুত কৰিবা। আৰু শুনা, ইয়াত যিবোৰ ফল দিয়া আছে এইবোৰেই ফল হ'ব লাগে বুলি কোনো কথা নাই। তোমালোকৰ ঘৰত যিবোৰ ফল আছে তোমালোকে সেই ফলেৰে চালাড তৈয়াৰ কৰিব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পঞ্চম অধ্যায় আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।